Hey guys, welcome back to my channel. মই কাষ্টৰ আপোনালোক সকলোৱে জনাইছো স্বাগতম আৰু আশা কৰোঁ হয়তো সকলো ভালেই আছে। সদায় কোৱাৰ দৰে আজি কৈছো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কাষতে থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকক নটিফাই হৈ যায়। সো আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম কৰিছো জনাইছো। সো আহক বলক চাওঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ক'লে যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম আৰু আহি পিনে মই এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। সো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ঘৰৰ পৰা ওলাই আহিয়ে দোকানৰ পৰা মায়ে চাকি বাতি ল'লে, লৈ পাই আমি ওলাই দিওঁ বলক যাওঁ মন্দিৰলৈ বুলি। আৰু চবফালে চাব পাৰে এতিয়াও দেৱালী কাৰো মানে লাইট চাইট খোলাই নাই আৰু যিহেতু বহুত দিনৰ মূৰৰ পিছত আহে ন, চ' সেইকাৰণে আৰু ভাল লাগে লাইটিং হৈ থাকিলে ঘৰটো পূৰা উজ্বলি থাকিলে। চ' সেয়াই বহুতে লাইট চাইট খোলাই নাই, আমাৰ ঘৰতো খোলাই নাছিল বাৰু। চ' সেয়াই আপোনালোকক অলপমান দেখুৱাই দিলোঁ। আৰু এয়া যে আপোনালোকক অকণমানকৈ দেখালোঁ সেয়া হৈছে MLA ছাৰৰ ঘৰ মাৰ্ঘেৰিটাৰ। চ' সেয়াই অকণমান আপোনালোককো চিনাকি কৰাই দিলোঁ। ৰে'ল গেটখনৰ ওচৰতে আছে আৰু আমাৰ নতুন খুলিছে ট্ৰেইন। শনিবাৰ বজাৰ যে পূৰা ভিৰ। আৰু এয়া আহি পালোহি মন্দিৰৰ পৰা আৰু আপোনালোকক দেখুৱালোৱে আমাৰ মন্দিৰত গৈছিলোঁ যে। চ' সেয়া মন্দিৰ গৈ আহিলোঁ, আহি তাত খিচিৰি দিছে আপোনালোকক দেখুৱালোঁ। খিচিৰিটো ইমানেই বেছি টেষ্টি হয় আৰু কি জানেনে, আৰু মোৰ এটা আজি সৌভাগ্যৰ দিন বুলিয়ে ক'ব পাৰি, কিয়নো তাত আমি আৰতিও পালোঁ। এনেই মই নাপাওঁ আৰতি কেতিয়াও, আজি পালোঁ আৰু যেন তেন বহুত বেছি ভাগ্য আৰু। চ' আৰতি পালোঁ, তাত ক্ষীৰ দিলে, পায়সৰ নিচিনা বহুত বেছি টেষ্টি আৰু খিচিৰি দিলে বহুত বেছি টেষ্টি। চ' সেয়াই খালোঁ, বহুত ভাল লাগিল। আৰু এতিয়া মই যাওঁ আপোনালোকক ৰেচিপিটো দেখুৱাওঁ মই কিনো বনাওঁ। চ' বলক পলম নকৰি তালৈ যাওঁ ডাইৰেক্ট। আৰু
ইয়াত আৰু অলপ পানী এড কৰিব লাগিব বেছিও নহয় পানী অকণমান মানে কম কমকৈ কৰিব তেতিয়া গম পাই থাকিব আপোনালোকে কিমান কি হৈছে বস্তুটো আৰু ইয়াৰে পাছত মই দিম অলপমান ফুড কালাৰ যদি আপোনালোকৰ ফুড কালাৰ নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে আপোনালোকে হালধিও ব্যৱহাৰ কৰিব পাৰে এয়া মই অলপ ফুড কালাৰ দি দিছোঁ আৰু আপোনালোকৰ যদি নাই ঘৰত তেতিয়াহ'লে আপোনালোকে হালধিও ব্যৱহাৰ কৰিব পাৰে আৰু হালধি আপোনালোকে বেছি নকৰিব একদম কম পৰিমাণৰ কৰিব হালধি এয়া মই ফুড কালাৰ ইউজ কৰিলোঁ এতিয়া মই অলপ ফেটি দিম ধুনীয়াকৈ মই অলপ ফেটি দিওঁ মই অৰেঞ্জটো ইউজ কৰিছিলোঁ ফুড কালাৰ বেছি হৈ এয়া এনেকৈ মই ফেটি ল'লোঁ হৈ গ'ল মোৰ ৰেডি এইখিনি মোৰ হৈ গ'ল আৰু এতিয়া এইখিনি হোৱাৰ পাছত মই এইখিনি অলপমান দেৰি ঢাকি ৰাখি দিম এতিয়া আমি বনাবলৈ যাওঁ বলক চেনি পানীটো ইয়াৰ কাৰণে চেনি পানী লাগিব আমাক চ' চেনি পানীটো বনাওঁ বলক গৰম কৰি ল'লোঁ তাৰপিছত ইয়াতে এই যে বেচন দিয়া কাপটোৰে 1 কাপত মানে আধা কাপতকৈ অকণমান বেছি মই চেনি ইউজ কৰিছোঁ ইয়াত চাব পাৰে আপোনালোকে চেনি ইউজ কৰিম চ' ইয়াতে চেনিখিনি মই দি দিম চেনিখিনি দি দিলোঁ দি দিয়াৰ পাছত মই এতিয়া অলপ পানী দিম সেই কাপটোৰ জোখেৰে চেনি যিমান দিছোঁ তাৰ আধা কাপ ইমানটোমান পানী মই দি দিম আৰু এয়া আপোনালোকে চাব পাৰে এয়া মই পানী লৈছোঁ ইয়াত পানী দি দিওঁ পানী দি দিলোঁ পানী দি ধুনীয়াকৈ ফেটি থাকিম এয়া পানীখিনি অকণমান থাকি গ'ল দেখিছে আপোনালোকে লাহে লাহে উতল আহিবলৈ ধৰিছে আৰু এতিয়া মই ধুনীয়াকৈ অফ কৰি দিলোঁ উতল অহাৰ পাছত এয়া অফ কৰি দিলোঁ ধুনীয়াকৈ গলি গ'ল ধুনীয়া বনাবৰ কাৰণে মই এনেকুৱা এখন হেতা ইউজ কৰিম এইখন হেতা বা এনেকুৱা আপোনালোকৰ ঘৰত যদি আছে এনেকুৱাটো ইউজ কৰিব পাৰে চ' মই এখন হেতা ইউজ কৰিম অলপ সৰহকৈ ৰিফাইন তেল দি ল'লোঁ কেৰাহীখনত আৰু আমি ল' ফ্লেমত দি ল'ম এয়া এতিয়া তেলটো গৰম হৈ গ'ল তেলটো গৰম হোৱাৰ পাছত মই এনেকৈ কাপটোতে লৈছোঁ আৰু ইয়াতে এনেকৈ দি দিম এয়া চাব পাৰে আপোনালোকে চেনি পানীখিনি আকৌ অলপ গৰম কৰি ল'ম মানে ঠাণ্ডা হৈ গ'লে বস্তুটো বেয়া হৈ যায় চ' সেইকাৰণে মই এতিয়া অলপ গৰম কৰি ল'ম আকৌ এবাৰ যদি আপোনালোকৰ গৰম আছে তেতিয়া কৰিব নালাগে আৰু মোৰ গৰম নাছিলে ঠাণ্ডা হৈ গৈছিল সেইকাৰণে মই অকণমান গৰম কৰি ল'ম উতল আহিব দিলেও হ'ব উতল আহিব দিব নালাগে এনেই অকণমান গৰম কৰি ল'ব আৰু এতিয়া ইয়াতে মই বুনিয়াখিনি মিক্স কৰি দিম ইয়াতে মই ধুনীয়াকৈ এয়া বুনিয়াখিনি মিক্স কৰি দিম চাব পাৰে আৰু এয়া মই এনেকৈ ধুনীয়াকৈ বুনিয়াখিনি মিক্স কৰি দিলোঁ এয়া বুনিয়াৰে 1 চামুচ ঘিউ দি দিলোঁ আৰু আপোনালোকৰ যদি ঘিউ মানে গোন্ধটো ভাল লাগে তেতিয়াহ'লে দিব পাৰে আৰু যদি আপোনালোকৰ ঘিউ গোন্ধটো ভাল নালাগে তেতিয়াহ'লে নিদিলেও কোনো কথা নাই মোৰ যিহেতু গোন্ধটো ভাল লাগে সেইবাবে মই অলপ দি লৈছোঁ ঘিউ এতিয়া মই এই পাত্ৰটোতে বুনিয়াখিনি উলিয়াই ল'ম ধুনীয়াকৈ তাৰপিছত মই বুনিয়াখিনি 5 বা 6 ঘণ্টাৰ ভিতৰত বুনিয়াখিনি এনেকৈ থৈ দিব লাগিব আৰু মাজে মাজে আপোনালোকে বুনিয়াখিনি চেনি পানীৰ লগত মিক্স কৰি থাকিব মানে লৰাই থাকিব অকণমানকৈ চ' সেয়া আৰু এইখিনি হৈ গ'ল মই এনেকৈ থৈ দিছোঁ চেনি পানীৰ লগত মিক্স কৰি বুনিয়াখিনি এইখিনি হৈ গ'ল বুনিয়াখিনি ৰেডি আৰু মই এতিয়া ঢাকনখন মাৰি ল'ম আৰু মাজে মাজে আপোনালোকে চামুচেৰে লৰাই থাকিব